হয়, যিহেতু সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্তৰ পৰীক্ষাত আমাৰ গেলেকী অঞ্চললৈ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ আমাৰ গেলেকী অঞ্চলৰ ভিতৰত 3জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ডিষ্টিংশ্যনসহ নম্বৰ লাভ কৰি আমাৰ এই গেলেকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু তেওঁলোক হৈছে সম্প্ৰীতি গগৈ আৰু বিজ্ঞান শাখাত অনুৰাগ চেতিয়া আৰু কলা শাখাত সম্প্ৰীতি গগৈ আৰু জিন্তু বাইলুং। আৰু তেওঁলোকে জিন্তু বাইলুঙে আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা ডিষ্টিংশ্যনসহ নম্বৰ লাভ কৰি তেখেত উত্তীৰ্ণ হৈছে। আৰু লগতে অনুৰাগ চেতিয়া তেখেতে বিজ্ঞান শাখাত গেলেকী জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে। আৰু লগতে আমাৰ সম্প্ৰীতি গগৈও গেলেকী জাতীয় বিদ্যালয়ৰ পৰা কলা শাখাত ডিষ্টিংশ্যনসহ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ তেওঁলোকে আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে পোনপ্ৰথমে মই ছাত্ৰ ছাত্ৰীকেইজনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিহেতু তেওঁলোকৰ অনাগত উচ্চ শিক্ষাৰ যাত্ৰা তেওঁলোকৰ যাতে আৰু উজ্বলি উঠক আৰু আমি তাৰে কামনা কৰিছোঁ। আৰু ভৱিষ্যতত তেওঁলোকৰ যিবিলাক সপোন দেখিছে আৰু তেওঁলোকৰ নিজৰ লগতে যি সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাও যাতে তেওঁলোকৰ সপোন সফল হওক, আমি তাৰে এই শুভ দিনত কামনা কৰি আমি ঘৰে ঘৰে উপস্থিত হৈ নিজাববীয়াকৈ আমি ঘৰে ঘৰে উপস্থিত হৈ সকলো অভিভাৱকৰ লগত কিছু কথা আলাপ আলোচনা কৰি লগতে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাওঁ। আৰু অনাগত যাতে শৈক্ষিক যাত্ৰা তেওঁলোকৰ আৰু উত্তৰণ হওক, আমি তাৰে কামনা কৰিছোঁ। হয়, যিহেতু সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্তৰ পৰীক্ষাত আমাৰ গেলেকী অঞ্চললৈ কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ আমাৰ গেলেকী অঞ্চলৰ ভিতৰত 3জন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ডিষ্টিংশ্যনসহ নম্বৰ লাভ কৰি আমাৰ এই গেলেকী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু তেওঁলোক হৈছে সম্প্ৰীতি গগৈ আৰু বিজ্ঞান শাখাত অনুৰাগ চেতিয়া আৰু কলা শাখাত সম্প্ৰীতি গগৈ আৰু জিন্তু বাইলুং। আৰু তেওঁলোকে জিন্তু বাইলুঙে আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা ডিষ্টিংশ্যনসহ নম্বৰ লাভ কৰি তেখেত উত্তীৰ্ণ হৈছে। আৰু লগতে অনুৰাগ চেতিয়া তেখেতে বিজ্ঞান শাখাত গেলেকী জাতীয় বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছে। আৰু লগতে আমাৰ সম্প্ৰীতি গগৈও গেলেকী জাতীয় বিদ্যালয়ৰ পৰা কলা শাখাত ডিষ্টিংশ্যনসহ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈ তেওঁলোকে আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে পোনপ্ৰথমে মই ছাত্ৰ ছাত্ৰীকেইজনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিহেতু তেওঁলোকৰ অনাগত উচ্চ শিক্ষাৰ যাত্ৰা তেওঁলোকৰ যাতে আৰু উজ্বলি উঠক আৰু আমি তাৰে কামনা কৰিছোঁ। আৰু ভৱিষ্যতত তেওঁলোকৰ যিবিলাক সপোন দেখিছে আৰু তেওঁলোকৰ নিজৰ লগতে যি সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাও যাতে তেওঁলোকৰ সপোন সফল হওক, আমি তাৰে এই শুভ দিনত কামনা কৰি আমি ঘৰে ঘৰে উপস্থিত হৈ নিজাববীয়াকৈ আমি ঘৰে ঘৰে উপস্থিত হৈ সকলো অভিভাৱকৰ লগত কিছু কথা আলাপ আলোচনা কৰি লগতে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাওঁ। আৰু অনাগত যাতে শৈক্ষিক যাত্ৰা তেওঁলোকৰ আৰু উত্তৰণ হওক, আমি তাৰে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।